নমস্কার, আমি অভিজিৎ। আপনারা দেখছেন এবি নিউজ। আজকের বিশেষ সংবাদে আপনাদের স্বাগত জানাই। রামকৃষ্ণনগর পুলিশের জালে ধরা পড়ল এক বৃহৎ এটিএম জালিয়াতি চক্রের দুই পান্ডা। রামকৃষ্ণনগর থানার পুলিশ প্রশাসনের তৎপরতায় গ্রেফতার করা হয়েছে দুই দুর্ধর্ষ প্রতারক। ধৃতদের নাম জব্বার আলী লস্কর এবং আফজল হোসেন লস্কর। পুলিশ সূত্রে জানা গেছে দুইজনেরই বাড়ি কাছাড় জেলার শিলচর সংলগ্ন এলাকায়। তাদের কাছে থেকে উদ্ধার হয়েছে মোট 65টি এটিএম কার্ড, 4টি মোবাইল ফোন এবং প্রায় 5,000 টাকা নগদ। ঘটনার সূত্রপাত ঘটে রামকৃষ্ণনগরের বাসিন্দা মতিলাল চৌধুরীর অভিযোগের ভিত্তিতে। হঠাৎ করেই তার ব্যাংক অ্যাকাউন্ট থেকে উধাও হয়ে যায় 27,000 টাকা। এরপরই তিনি থানায় লিখিত অভিযোগ দায়ের করেন। অভিযোগের উপর ভিত্তি করে রামকৃষ্ণনগর পুলিশ দ্রুত তদন্তে মাঠে নামে। বিভিন্ন এটিএম বুথের সিসিটিভি ফুটেজ সংগ্রহ করে বিশ্লেষণ করার পর চিহ্নিত করা হয় অভিযুক্তদের। অবশেষে অভিযান চালিয়ে গ্রেফতার করা হয় তাদেরকে। পুলিশি জেরায় ধৃতরা স্বীকার করেছে তারা মূলত বয়স্ক মানুষদেরকেই টার্গেট করতে সক্ষম হয়। এটিএম থেকে টাকা তুলতে সাহায্যের নামে কৌশলে কার্ড বদলে নিত এবং পরে সেই কার্ড ব্যবহার করে টাকা আত্মসাৎ করত। পুলিশের অনুমান এই ঘটনার সঙ্গে বরাক উপত্যকা জুড়ে একটি বড় জালিয়াতি চক্র জড়িত থাকতে পারে। সেই দিকটি খতিয়ে দেখা হচ্ছে এবং তদন্ত এখনো অব্যাহত রয়েছে। বিশেষ বিবরণ জানতে দেখুন আমাদের এই এক্সক্লুসিভ রিপোর্ট। এইটো আচলতে এটা ভাল সফলতা বুলি ক'ব লাগিব আৰ কে নগৰ পিএছৰ আৰু CDSP আৰ কে নগৰ তেওঁৰ নেতৃত্বত এই অভিযান চলিছিলে। আৰু আচলতে কিছুদিনৰ পৰা আমি এনেকুৱা খবৰ পাই আছিলোঁ যে ATM চুৱেপিং কৰে, যিখিনি তেওঁলোকে মেইনলি টাৰ্গেট কৰে ATMৰ যিখন বয়োজ্যেষ্ঠ লোক থাকে তেওঁলোকৰ পৰা ATM আমাৰ হেৰিত গৈ পেলাই ATMত যেতিয়া তেওঁলোকে টকা উলিয়াব যায় তেওঁলোকক টাৰ্গেট কৰি লয় আৰু তেওঁলোকক কি কৰি আছে যেতিয়া টকা ওলাব হয় কেতিয়াবা কয় তেওঁলোকে হেল্প কৰি দিম, সহায় কৰি দিম উলিয়াবৰ কাৰণে। তেতিয়া কনভিন্স হৈ পেলাই কিছু ভদ্ৰ ব্যক্তিয়ে কিছুমানে দিও দিয়ে। কেতিয়াবা কয় আকৌ তেওঁলোকৰ টকা তলত টকা আপোনাৰ টকা পৰি গৈছে 500 টকা এটা পেলাই দিব। তেতিয়া তেওঁলোকক সেই টকাটো তাত কনচেনট্ৰেট ডাইভাৰ্ট হওঁতে ATMখন চেঞ্জ কৰি লয় আৰু তেওঁলোকৰ অলৰেডি বহুত এনেকুৱা ATM কাৰ্ড থাকে। এনেকুৱা ধৰণৰ আমি এনেকুৱা ধৰণৰ ইনপুট পাইছিলোঁ। আৰু এটা কেছ তেনেকুৱা হ'ল কিছুদিন আগতে আৰ কে নগৰতে এটা SBI ATMৰ পৰা। আৰু সেই সংক্ৰান্তত আমি আৰ কে নগৰ PS কেছ নম্বৰ 2726 আমি ৰেজিষ্টাৰ কৰিছিলোঁ আণ্ডাৰ ছেকশ্যন 318(4), 314(2)/303(2)/3182। আৰু এই সংক্ৰান্তত যে অনুসন্ধান চলালোঁ আমি তাত টেকনিকেল আৰু হিউমেন ইণ্টেলিজেঞ্চ মিলাই পেলাই যে আমাৰ CCTV ফুটেজ আছিলে তাৰ লগতে আমাৰ যি আমাৰ গ্ৰাউণ্ড চ'ৰ্চ আছিলে সেইখিনিত আমাৰ CDSP আৰ কে নগৰ নেতৃত্বত অভিযান চলালে। তাত আমি দুজন মূল অভিযুক্ত এই ক্ষেত্ৰত প্ৰথমে চিনাক্তকৰণ সক্ষম হ'লোঁ আৰু চিনাক্ত কৰাৰ পিছত তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰিলোঁ। এজন হৈছে জব্বৰ আলী লস্কৰ, ভিলেজ উজান তাৰাপুৰ, পোষ্ট অফিচ পলিয়াপুল, PS লক্ষীপুৰ কাছাৰ। আৰু এজন হৈছে অফিয়াল হুছেইন লস্কৰ, ভিলেজ ফকিৰটিল্লা, পোষ্ট অফিচ NIT শিলচৰ, PS শিলচৰ ডিষ্ট্ৰিক্ট কাছাৰ। আৰু তেওঁলোকৰ ঘৰত যেতিয়া আমি চাৰ্চ কৰা গ'ল তেতিয়া তেওঁলোকক আমি প্ৰায় আমি সন্দেহ যেনেকৈ কৰিছিলোঁ ATMৰ তেওঁলোকে বহুত ৰাখে বুলি, তেনেকৈ আমি পোৱা গ'ল 65খন ATM প্ৰায় পোৱা গ'ল। বিভিন্ন বেংকৰ বিভিন্ন সময়ত তেওঁলোকে লৈ ফুৰে। আচলতে তেওঁলোকে যেতিয়া মই কৈছোঁ অলৰেডি বন্ধা কোম্পানীতে থাকে, তেওঁলোকে চাই পেলাই কোনোবাই যদি ATMখন ব্যৱহাৰ কৰি আছে বয়স লৈ পেলাই তেওঁ তাৰ কালাৰটো দেখি পেলাই তেওঁলোকে গম পায় যে কোনখন ATM আছে। সেই তেনেকুৱা ধৰণৰ ATM তেওঁলোকৰ থাকে, সেই চিমিলাৰ ATM এখন দি পেলাই চেঞ্জ কৰি দিয়ে। আৰু সেই ATM তেনেকুৱা আমি ঘৰৰ পৰা চিজ কৰা হ'ল। আৰু এই ক্ষেত্ৰত সোণাই পুলিচ কাছাৰক সহায় কৰিছে। আৰু বৰ্তমান অধিক অনুসন্ধান তেওঁলোকৰ পৰা আমি কৰি আছোঁ, তেওঁলোকক ইণ্টাৰভেশ্যন কৰি আছোঁ। আৰু কোন এটা চক্ৰ আছে বুলি আমি গম পাইছোঁ, যি চক্ৰটোৱে অকল শ্ৰীভূমিতে নহয় হাইলাকান্দি তথা কাছাৰতো আগতে এনেকুৱা ধৰণৰ ATM চোৰৰ ঘটনা সংঘটিত কৰিছে। এইখিনিতে মই এটা অকণ ৰাইজক অনুৰোধ জনাম যে সাধাৰণতে যিখিনি বয়োজ্যেষ্ঠ লোকক তেওঁলোকে টাৰ্গেটৰ মই আগতে কৈছোঁ, তেওঁলোকে যাতে সাৱধান হৈ থাকে। কোনোবা অজ্ঞাত মানুহৰ পৰা আনন'ন মানুহৰ পৰা তেওঁলোকে কোনোবা সহায় কৰিব বিচাৰে ATMৰ টকা যাতে ওলাবলৈ সহায় নলয়, তেওঁলোকৰ পিন নাম্বাৰটো বেলেগে দেখাকে যাতে টাইপ নকৰে। আৰু যদি কোনোবাই এনেকুৱা ধৰণৰ ATMৰ ভিতৰত তেওঁ সোমাই পেলাই দেখে যে অলাগত বেছিকৈ কথা পাতিব চেষ্টা কৰিছে, অদৰকাৰীকৈ তেওঁলোকে বেলেগ ধৰণৰ সহায় কৰাৰ বা তেওঁলোকৰ পইচা পৰিছে বুলি কৈছে, তেনেকুৱা ধৰণৰ মানুহৰ পৰা সাৱধান থাকিব লাগে। আৰু সদায় ATMৰ পৰা ওলাই আহোঁতে তেওঁলোকে যাতে ATMখন চেক কৰে তেওঁৰ ATMখন চেঞ্জ হ'ল নেকি। কাৰণ তেওঁলোকে খুব যিখিনি আছে খুব ফাষ্ট তেওঁলোকে কৰে। আৰু বয়োজ্যেষ্ঠ লোকসকলে তেওঁলোকৰ হেণ্ড মুভমেণ্টছবিলাক বা তেওঁলোকৰ ৰিয়েকশ্যনছটো কমি যায় টাইমটো, সেইটো সময়ত কিবা বুদ্ধি কৰি তেওঁলোকে চেঞ্জ কৰাৰ চান্স থাকে। গতিকে এইখিনি তেওঁলোকে যদি
সাৱধানতা অৱলম্বন কৰে, তেওঁলোকে মানি চলে, তেতিয়াহ'লে হয়তো এনেকুৱা আগলৈ ৰোধ কৰিব পৰা যাব।